Hello friends, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত এক্সাৰসাইজ 2.2 কুৱেশ্যন নম্বৰ 4 MCQ টো সমাধান কৰিম। সো কুৱেশ্যন নম্বৰ 4 ত কি আছে? যদি আলফা আৰু বিটা বহুপদ ৰাহি x² - p x + 1 + c ৰ দুটা শূন্য হয় যাতে আলফা + 1 * বিটা + 1 = 0 তেন্তে c ৰ মান হ'ব। সোয়া প্রথমে আমার চাব লাগিব গিভেন কি আছে। সো ইয়াত কি দিয়া আছে যে এটা বহুপদ দিয়া আছে আৰু এই বহুপদটোৰ দুটা শূন্য দিয়া আছে আলফা আৰু বিটা, আৰু কি দিয়া আছে আৰু দিয়া আছে আলফা + 1 * বিটা + 1 ৰ মান 0 আছে। ইয়াৰ পৰা আমাৰ c ৰ মান উলিয়াব লাগে। সো c ৰ চাৰিটা মান দিয়া আছে, যেটো শুদ্ধ আমাৰ হেইটো নিৰ্ণয় কৰিব লাগে। চাই লো এতিয়া আমি সমাধান কৰিম। সো গিভেন কি আছে, given বহুপদটো কি আছে x² - p x + 1 + c। সোয়া আমি জানো দ্বিঘাত বহুপদৰ আৰ্হিটো কি? দ্বিঘাত বহুপদৰ আৰ্হিটো হ'ল ax² + bx + c। এতিয়া তোমালোকে মোক কোৱা এই বহুপদটো এইটো আৰ্হিত আছে নে? এইটো আৰ্হিত নাই। গতিকে এই বহুপদটো প্ৰথমে আমাৰ এইটো আৰ্হিত নিব লাগিব। চাই লোৱা, আমি ইয়াত ব্ৰেকেটটো ওপেন কৰিম। x² - p * x কিমান হ'ব? px - a + a মাইনাছ p * 1 কি হ'ব? p + c। চোৱা এতিয়া চোৱা এই বহুপদটো এইটো আৰ্হিত আছেনে? চাই লোৱা আছে। ax² টাৰ্ম আছে, bx টাৰ্ম আছে, আৰু এই গোটেইখিনি হ'ল c। বুজি পাইছা? এই গোটেইখিনি মানে -p + c এই গোটেইখিনি হ'ল c। বুজি পাইছা? সো এতিয়া এইটো অলপ আমি এনেকৈ লিখি ল'ম x² - px, জাষ্ট অলপ এই + c টো আগত লিখিম, -p টো পিছত লিখিম। বুজি পাইছা? ইয়াত ৰাখিলেও হ'ব, খালি আমি + c টো আগত লিখিলোঁ, -p টো পিছত লিখিলোঁ। এতিয়া তোমালোকে কোৱা ইয়াত a ৰ মান কিমান, b ৰ মান কিমান আৰু c ৰ মান কিমান? চাই লোৱা। এতেকে ইয়াত a ৰ মান হ'ল 1, b ৰ মান কি? সো x² আগত a থাকে, x² আগত যেটো মান থাকে সেইটো হ'ল a, b থাকে x ৰ আগত, মানে b ৰ মান -p দিয়া আছে, আৰু c ৰ মান দিয়া আছে এই গোটেইখিনি হ'ল c। c ৰ মান দিয়া আছে, মই ইয়াত কেপিটেল C লিখি আছোঁ, c ৰ মান দিয়া আছে c - p। বুজি পাইছা? এতিয়া চোৱা এই বহুপদটোৰ দুটা শূন্য দিয়া আছে আলফা আৰু বিটা। এতেকে আমি জানো দ্বিঘাত বহুপদৰ ক্ষেত্ৰত শূন্য দুটাৰ সমষ্টি। নাও আমি জানো দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি মানে আলফা + বিটা কাৰ ইকুৱেল হয়? -b/a ৰ ইকুৱেল হয়। ইকুৱেল চোৱা ইয়াত মাইনাছ আছে, মাইনাছ দিলোঁ। b ৰ মান কিমান? চোৱা b ৰ মান -p, মানে b ৰ ঠাইত আমি ইয়াত -p বহাম, দুটা চিন একেলগত আছে ব্ৰেকেট। a ৰ মান কিমান? a ৰ মান 1 বহাই দিলোঁ। সো ইয়াত কি হ'ব? মাইনাছে +p/1, p/1 মানে p হৈ গ'ল এইটো। তাৰপিছত আমি কি জানো আলফা * বিটা মানে শূন্য দুটাৰ গুণফল কি হয়? c/a ৰ ইকুৱেল হয়। চোৱা c ৰ মান কিমান আছে? c ৰ মান আছে, c ৰ মান কি আছে? c ৰ মান আছে c - p, আৰু a ৰ মান কিমান আছে? a ৰ মান আছে 1। চোৱা a ৰ মান 1 কি হ'ব? এইটো c - p। বুজি পাইছা এইখিনিলৈকে? এতিয়া আমি c ৰ মান উলিয়াম। এতেকে আৰু কি দিয়া আছে? আলফা + 1 * বিটা + 1, এই দুটাৰ মান কিমান দিয়া আছে? 0। মানে আলফা + 1 * বিটা + 1 ৰ মান 0 দিয়া আছে। চাই লোৱা, প্ৰথমে আমি ইয়াৰ পৰা ব্ৰেকেটটো খুলিম। চাই লোৱা, আলফাৰ লগত বিটা + 1 পূৰণ হ'ব, আলফা * বিটা + 1 এইখিনিতো তোমালোকে জানাই, +1 ৰ লগত আকৌ সম্পূৰ্ণটো পূৰণ হ'ব, বিটা + 1 = 0। সো ইয়াত ব্ৰেকেটটো ওপেন কৰা, আলফা * বিটা কি হ'ব? আলফা বিটা, প্লাছে আলফা * 1 কি হ'ব? আলফা। ইয়াত চোৱা +1 * বিটা কি হ'ব? বিটা, +1 * 1 কি হ'ব? 1 = 0। এতিয়া চোৱা মই এই লাইনটো ইয়াত লিখি আছোঁ। চাই লোৱা, আকৌ এবাৰ মই ইয়াত লিখি আছোঁ, কাৰণ তলত লিখিলে দেখা নাযাব। আলফা বিটা + আলফা + বিটা
প্লাছ 1 ইকুৱেল 0 বুজি পাইছা এই লাইনটো মই আকৌ এবাৰ ইয়াত লিখিলোঁ এতিয়া চোৱা ইয়াত চোৱা আলফা ইনটু বিটাৰ মান কি দিয়া আছে আলফা ইনটু বিটাৰ মান আমি পাইছোঁ c মাইনাছ p প্লাছ আলফা প্লাছ বিটা দুয়োটাৰ মান আলফা প্লাছ বিটাৰ মান কি পাইছোঁ আমি আলফা প্লাছ বিটাৰ মান পাইছোঁ p মানে এই দুটাৰ মান কি বহিব ইয়াত p প্লাছ 1 ইকুৱেল 0 প্লাছ 1 ইকুৱেল 0 এতিয়া চোৱা ইয়াত মাইনাছ p আৰু প্লাছ p কেনচেল তাকে c প্লাছ 1 ইকুৱেল 0 দিছ ইমপ্লাইজ c ইকুৱেল প্লাছৰ 1 সেইফালে গ'লে মাইনাছ 1 মানে c ৰ মান পালোঁ আমি মাইনাছ 1 গতিকে অপশ্যন চিত আছে মাইনাছ 1 মানে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ বুজি পাইছা এইটো চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা থেংক ইউ